ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু শিক্ষকসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। এইসকল শিক্ষক কৰ্মচাৰীয়ে লাভ নকৰিব এই সুবিধা। 2 বছৰৰ বাবে লাভ নকৰিব এই বিশেষ সুবিধা। কি আছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ৰাজ্য চৰকাৰৰ ফালৰ পৰা তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে লগতে শিক্ষকসকলৰ বাবে বদলীকৰণৰ বাবে বিশেষ পৰ্টেল মুকলি কৰিছে আৰু পাৰস্পৰিক বদলীকৰণৰ নতুন নিয়ম এবাৰ প্ৰযোজ্য কৰা হৈছে। ইতিমধ্যে ৰাজ্যৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে বদলীকৰণৰ আইনৰ সংশোধন কৰা হৈছে। বহিঃজিলাত কৰ্মৰত মহিলা শিক্ষকৰ বাবে 5 বছৰ আৰু পুৰুষ শিক্ষকৰ বাবে 7 বছৰ সেৱাৰ ন্যূনতম যোগ্যতা নিৰ্ধাৰণ কৰা হৈছে। দিব্যাংগ শিক্ষকৰ ক্ষেত্ৰত এই সময় 2 বছৰলৈ হ্ৰাস কৰা হৈছে আৰু নতুন নিয়মেৰে বদলীকৰণৰ বাবে এতিয়া আবেদন কৰিব পাৰিব। শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে স্বচ্ছ আৰু প্ৰযুক্তিচালিত এই বদলীকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে 2022 পৰা 26 চনলৈ 42,813 গৰাকী শিক্ষকৰ বদলি প্ৰক্ৰিয়া সম্পন্ন হৈছে আৰু শিক্ষকৰ বদলীকৰণ প্ৰক্ৰিয়া গ্ৰীষ্ম বন্ধ পূজাৰ বন্ধৰ সময়ত সম্পন্ন হয়। পাৰস্পৰিক চিকিৎসাজনিত কাৰণতো বদলীকৰণ হ'ব। শিক্ষামন্ত্ৰীয়ে লগতে কয় যে প্ৰথমে পাৰস্পৰিক বদলীকৰণ হোৱাৰ পাছত 2 বছৰলৈকে নাপাব এই সুবিধা। শেহতীয়াকৈ শিক্ষক নিযুক্তিৰ সময়ত গৃহ জিলাক প্ৰাধান্য দি নিযুক্তি দিয়া হৈছে। সেয়েহে যিসকলে বদলীকৰণৰ বাবে পাৰস্পৰিক বদলি লাভ কৰে তেওঁলোকে 2 বছৰৰ বাবে এই সুবিধা লাভ নকৰিব। আৰু এয়াই আছিল আমাৰ আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।